এইটো ভিডিঅ'ত আলোচনা কৰিম বিত্ত সম্বন্ধীয় কালি এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে এ টু জেড এইটো ভিডিঅ'ত আলোচনা কৰিম মই তোমালোকক এইটো ভিডিঅ'ত যিকেইটা কোৱেশ্চন দেখুৱাই দিম হেকেইটা কোৱেশ্চনৰ ভিতৰত তোমালোক মেট্ৰিকত 100% শিওৰ কমন পাবা তোমালোক মোক এক্সাম দি আহি কবা কমন পৰিছে না নাই এতিয়া আমি চাই লও বিত্ত সম্বন্ধীয় কালি এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে প্ৰথমতে তোমালোক উলিয়াই লোৱা 268 নং পৃষ্ঠা 268 নং পৃষ্ঠাত এটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আছে কোৱেশ্চনটো অনুশীলনী 12.1 1 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে 1 নং কোৱেশ্চনটো MCQ টাইপ আহিব মই লিখিয়ে থৈ দিছো MCQ 1 নং কোৱেশ্চনটো তোমালোক ভালকৈ শিকি যাবা যদি নোৱাৰা মোক কমেন্ট কৰি কবা স্যাৰ মই 1 নং কোৱেশ্চনটো নোৱাৰো আপুনি শিকাই দিয়ক মই তোমালোকক শিকাই দিবলৈ চেষ্টা কৰিম নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল 269 নং পৃষ্ঠাত আছে এই কোৱেশ্চন কেইটা 2 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে 2 নং কোৱেশ্চনটো MCQ টাইপ আহিব তোমালোক ভালকৈ শিকি যাবা মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল 4 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে 4 নং কোৱেশ্চনটো তোমালোক ভালকৈ শিকি যাবা নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল 5 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে এতিয়া তোমালোক উলিয়াই লোৱা 271 নং পৃষ্ঠা 271 নং পৃষ্ঠাত এটা মোস্ট ইম্পৰ্টেন্ট উদাহৰণ আছে উদাহৰণ 2 এটো উদাহৰণ মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে এটো উদাহৰণ তোমালোক ভালকৈ শিকি যাবা নেক্সট তোমালোক উলিয়াই লোৱা 272 নং পৃষ্ঠা উদাহৰণ 3 এটো উদাহৰণ মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে এটো উদাহৰণ তোমালোক ভালকৈ শিকি যাবা নেক্সট তোমালোক চাবা অনুশীলনী 12.2 3 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে 3 নং কোৱেশ্চনটো তোমালোক ভালকৈ শিকি যাবা যদি নোৱাৰা মোক কমেন্ট কৰি কবা মই তোমালোকক শিকাই দিবলৈ চেষ্টা কৰিম নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল 4 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে 4 নং কোৱেশ্চনটো তোমালোক ভালকৈ শিকি যাবা নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল 6 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে 6 নং কোৱেশ্চনটো তোমালোক ভালকৈ শিকি যাবা এতিয়া তোমালোক উলিয়াই লোৱা 274 নং পৃষ্ঠা 7 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে নেক্সট তোমালোক চাবা 10 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল 12 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে এতিয়া তোমালোক উলিয়াই লোৱা 275 নং পৃষ্ঠা 14 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে 14 নং কোৱেশ্চনটো তোমালোক ভালকৈ শিকি যাবা যদি নোৱাৰা মোক কমেন্ট কৰি কবা মই তোমালোকক শিকাই দিবলৈ চেষ্টা কৰিম 14 নং কোৱেশ্চনটো MCQ টাইপ কোৱেশ্চন তোমালোক মনত কৰি যাবা কোনটো অপচন শুদ্ধ উত্তৰ যদি নোৱাৰা মোক কমেন্ট কৰি কবা স্যাৰ মই নোৱাৰো আপুনি শিকাই দিয়ক মই তোমালোকক শিকাই দিবলৈ চেষ্টা কৰিম হৈ গল বিত্ত সম্বন্ধীয় কালি এই চেপ্টাৰটোত থকা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন কেইটা মই তোমালোকক দেখুৱাই দিলো তোমালোক এই কোৱেশ্চন কেইটাৰ উত্তৰ ভালকৈ শিকি যাবা যদি কোনোবা এটা কোৱেশ্চনৰ উত্তৰ নোৱাৰা মোক কমেন্ট কৰি কবা মই তোমালোকক এই কোৱেশ্চনটোৰ উত্তৰ দিবলৈ চেষ্টা কৰিম তোমালোক মোক কমেন্ট কৰি কবা কোনটো চেপ্টাৰৰ আৰু কোনটো সাবজেক্টৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰৰ ভিডিও লাগে হেতু সাবজেক্টৰ হেতু চেপ্টাৰৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰৰ ভিডিও বনাই মোৰ ইউটিউব চেনেলত আপলোড কৰি দিম যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ কোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দা ভিডিও